মৰিগাঁৱৰ বিতৰ্কত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এইবাৰ ভাবুকি দিলে চৰকাৰী বিষয়াক। ৰাজহুৱাকৈ অপমান মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাক। ভাৰত চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ মাজতে দলংঘাট উন্নয়ন খণ্ড ভকতগাঁও পঞ্চায়তৰ কপাহাৰা খেলপথাৰত ঘটিল এক লাজলগা ঘটনা। অনুষ্ঠানটিত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুকে ধৰি কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অনুষ্ঠানৰ পৰা যোৱাৰ পাছতেই হঠাৎ খং উঠিল বিধায়ক ৰমাকান্ত দেউৰীৰ। মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাজনক ৰাজহুৱাকৈ দিলে ধমক। কিৰণ ৰিজিজু ছাৰ আহিছিলে, ইউনিয়ন মিনিষ্টাৰ ভৱেশ কলিতা ছাৰ আহিছিলে আৰু বিধায়ক হিচাপে ৰমাকান্ত দেউৰী গৈছিলে। ইতিমধ্যে আমি ষ্টলবিলাকত আছিলোঁ, মই HOD হিচাপত ষ্টলত আছিলোঁ। কিৰণ ৰিজিজু ছাৰে গোটেইখিনি চালে, চাই কৰি মোৰ সৈতে ইণ্টাৰেকশ্যন কৰিলে, কৰি মেলি DC ছাৰৰ লগত আছিলে, ভৱেশ কলিতা ছাৰো আছিলে। তেওঁলোকে ইণ্টাৰেকশ্যন কৰি জাষ্ট পাৰ হৈছে। তেনেকুৱাতে কি ৰমাকান্ত দেউৰীয়ে কোনো কথাৰ অৱতাৰণা নকৰাকৈ মোক এটা কথা কৈছে যে তই অলপ বেছিকৈ হেৰি কৰিছ, তোৰ কি বেছি হৈছে, তোক মাতি আনি ভালদৰে পিটিম, তই কি মোৰ এগেইনষ্টে লগাইছ, CMক লগাইছ, মিনিষ্টাৰক লগাইছ। তেতিয়া মই এটা চিন্তা কৰিছোঁ, মইতো CMক তেখেতৰ এগেইনষ্টে কোনো কথা কোৱা নাই বা ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰৰ এগেইনষ্টে আগত কোৱা নাই, তেওঁৰ এগেইনষ্টে এই কথাটো কিয় কৈছে। মই নিজেই হতভম্ব হৈছোঁ। আৰু মোৰ লগত আপোনাৰ কি ষ্টাফ আছিলে 10-12জন, 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি। মোৰ মোৰ ইমান হেৰি লাগিছে, বেয়া লাগিছে, কোনো কথাৰ অৱতাৰণা নোহোৱাকৈ তেওঁ কি কাৰণত ক'লে, কি কথা কি বতৰা মই ঠিক কি বুজি পোৱা নাই। অভিযন্তাগৰাকীৰ চাকৰিৰ কাল মাত্ৰ আছে 4টা মাহ। 2024 এপ্ৰিলত অৱসৰ ল'ব অভিযন্তাগৰাকীয়ে। কিন্তু গোটেই চাকৰি জীৱনত সন্মান বুটলি অৱশেষত চাকৰিৰ পৰা অৱসৰ লোৱাৰ শেষ সময়ত এনেদৰে অপমান হ'ব লগা হোৱাত দুখ প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে। সেই মানুহখিনি মোক চিনি পায়, সেই মানুহখিনি আগত যেতিয়া মোক অপদস্থ কৰিছে, মই কি ইমান লাজ পাইছোঁ, ইমান বেয়া লাগিছে। আৰু অন্য হাতেদি চাওক, মোৰ চাকৰি জীৱনত এই প্ৰথম ঘটনা হৈছে এনেকৈ কি ৰাজহুৱাভাৱে হেৰি কৰা, অপমানিত হোৱা। আৰু মোৰ ইতিমধ্যে কি এপ্ৰিলত মোৰ ৰিটায়াৰমেণ্ট আছে, 4 মাহ আছে। এই 4 মাহৰ আগত মই এইখিনি যে কি হেৰি পাইছোঁ, কোনো কথা নাই, বতৰা নাই, মোক অন্য কথা সোধা নাই, কেৱল সেই কথাটো কৈছে। তেওঁ কিহৰ কাৰণে কি হেৰি কৰিছে সেইটো তেওঁহে জানিব। ইফালে বিষয়াগৰাকী অহা যোৱা কৰে ৰমাকান্ত দেউৰীৰ ঘৰৰ সন্মুখেৰে। সেয়ে ৰমাকান্ত দেউৰীৰ ৰাজহুৱা ভাবুকিৰ পাছত এতিয়া জীৱনৰ নিৰাপত্তাক লৈ শংকাত পৰিছে বিষয়াজন। কি মোক মাতি আনি পিটিম বুলি কৈছে। এতিয়া মই অহা যোৱা কৰোঁ সেই ৰাস্তাটোৱেদি, আৰু তেখেতৰ একদম ঘৰৰ কেতিয়াবা কি আগেদি অহা যোৱা কৰোঁ, সেইফালেদি আহি নদলগুৰি হৈ আপোনাৰ এইখিনি ৱাবৰি, চৰটোবৰি ৱাবৰি হৈ তেখেতৰ ঘৰৰ পদূলিয়েদি অহা যোৱা কৰোঁ। আৰু কেতিয়াবা চাবুধৰা হৈ অহা যোৱা কৰোঁ। তেখেতৰ একদম লগৰ যিটো তিনিআলি, সেই তিনিআলিদি অহা যোৱা কৰোঁ। এতিয়া মই অলপ মোৰ এটা ভয়ৰ কাৰণ এটা হৈ পৰিছে, কাৰণ সেইফালেদি যেতিয়া অহা যোৱা কৰোঁ আৰু ৰাতি মোৰ কেতিয়াবা এনেকুৱা হয়, মিটিং চিটিং থাকে, ৰাতি 8-9টা ইয়াতে বাজে, ভিজি থাকিলে ইয়াতেই কি ৰাতি 8-9টা হয়, কেতিয়াবা 11টা বজাতো ঘৰ পাওঁগৈ। এতিয়া সেই ৰাস্তাইদি যাবৰ কাৰণে মোৰতো এতিয়া অকণমান শংকাবোধ হৈছে। এইটো ডেফিনেটলি হ'ব, কাৰণ মাতি আনি পিটিম বুলি কোৱাৰ পিছত এইটো অপেনলি যেতিয়া ক'ব পাৰে, ভাবুকি দিব পাৰে, আলিমলি মোৰ অকণমান এটা লাইফৰ প্ৰতি এটা ট্ৰেইনিং এটা আহিছে, নিশ্চয় আহিব। ইফালে চৰকাৰী বিষয়াক জনপ্ৰতিনিধিয়ে এইদৰে ৰাজহুৱাভাৱে অপমান কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এইদৰে কাটৰ আহ্বান জনালে বিষয়াগৰাকীয়ে। মুখ্যমন্ত্ৰী ছাৰক মই এটাই আহ্বান জনাব বিচাৰোঁ যে আমাৰো অকণমান কি চৰকাৰীভাৱে তেখেতলোকৰ চৰকাৰী নীতি নিৰ্দেশনা মানি আমি কাম কৰি আছোঁ। গতিকে আমাৰ যিটো সুৰক্ষা, আমাৰ যিটো কি হেৰি যিখিনি কৰণীয়, সেই কৰণীয়খিনি কৰাৰ মাজত যদি আমি এটা হেৰিত ভুগিব লগা হয়, আমি ভয় ভাৱত থাকিব লগা হয়, বা এনেকুৱা কি ৰাজহুৱাভাৱে যদি ভাবুকিৰ সন্মুখীন হ'ব লগা হয়, এইটো যাতে দুনাই নহওক, কাৰো ক্ষেত্ৰত যাতে নহওক, সেইটোৱে মই আহ্বান জনাইছোঁ। কথাখিনি মই তেনেকেই ভাবিছোঁ। আৰু চৰকাৰৰ প্ৰতি মোৰ সেইটোৱে আহ্বান থাকিলে, আৰুনো কি ক'ম বাৰু, আমিতো চৰকাৰী কৰ্মচাৰী, গতিকে এনেকুৱা ঘটনা দুনাই নহওক।
অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।